আসন ভাগ বতৰুৱাক লৈ অগপ বিজেপিৰ কেইবাখনো গোপন বৈঠক। বিজেপিৰ ৰাজ্যিক সভাপতিৰ সৈতে অগপৰ অতুল বৰা, কেশৱ মহন্তৰ কেইবালানি বৈঠক। শীঘ্ৰে চূড়ান্ত হোৱাৰ পথত মিত্ৰজোঁটৰ আসন। 2024 বিধানসভাৰ নিৰ্বাচন সমাগত। এনে সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজা নিজা সমষ্টিত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। কেইবাটাও সমষ্টিক লৈ বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু সমষ্টি এতিয়াও চূড়ান্ত হোৱা নাই। কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু জনচক্ষুৰ আঁৰত তথা সাংবাদিকৰ কেমেৰা সন্মুখৰ পৰা বহু যোজন আঁৰত কেইবালানি গোপন বৈঠকত বহিছে বিজেপি অগপৰ শীৰ্ষ নেতৃত্ব। ৰাজ্যিক বিজেপিৰ সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত এই বিষয়ে মন্তব্য আগবঢ়ালে খোদ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ময়ো মাননীয় ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ দুগৰাকী লোকসভা ৰাজ্যসভাৰ সাংসদ আমাৰ বীৰেন বৈশ্য ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আজি কিছুদিন আগত আমি বহিছোঁ, কিছু কথা আমি আলোচনা কৰিছোঁ। আনুষ্ঠানিকভাৱে আপোনালোকক কথাটো জনাই দিয়া ভাল, নহ'লে আপোনালোকে ভাবিব বা আপোনালোকৰ হাতত এনেকুৱা তথ্য নাথাকিব যে আপোনালোক বহাই নাই নেকি। মই নিজেই তেখেতসকলৰ লগত এলানি আলোচনাত মিলিত হৈছোঁ। তেওঁলোকৰ মনৰ কথাখিনি শুনিছোঁ, আমিও আমাৰ মনৰ কথাখিনি তেওঁলোকক আমি শ্বেয়াৰ কৰিছোঁ, এক্সচেঞ্জ কৰিছোঁ। আনফালে NDA মৰ্চাক লৈ আশাবাদী সভাপতি দিলীপ শইকীয়াৰ। UPPL আৰু BPF-লৈ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ আহ্বান, UPPL আৰু BPF-এ আলোচনা কৰি একেলগে নিৰ্বাচন খেলক। মইতো বিচাৰোঁ দুইটা দল BTC-ত যিহেতু এটা বিশিষ্ট অঞ্চল, বিশিষ্ট এটা পৰিৱেশ, তো BTC-ত মই ব্যক্তিগতভাৱে ভাবোঁ UPPL BPF তেওঁলোকে আলোচনা বিলোচনা কৰি NDA হিচাপে তাত নিৰ্বাচন। BPF আৰু বিজেপিৰ আসন ভাগ বতৰাৰ ক্ষেত্ৰতো কেইবালানি বৈঠক অনুষ্ঠিত হৈ আছে। BTC-ৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে দাবী কৰিছে 5 সমষ্টি। কিন্তু বিজেপিক 5 সমষ্টি এৰি দিয়াৰ পক্ষত নাই হাগ্ৰামা মহিলাৰী। কেমেৰাত সঞ্জীৱৰ সহযোগত মৃদুল লেখাৰু ৰিপৰ্ট, অসম লাইভ 24।